ভাৰতীয় ক্ৰিকেটাৰ সৰফৰাজ খানে কিয় ভাৰতীয় ক্ৰিকেট দলত স্থান নাপালে? তেওঁৰ সাৰনেম খান হোৱা বাবে নেকি? কিয় এই বিষয়ত আক্ৰমণ কৰিছে ৱাইচিৰ সমাজবাদী পাৰ্টিয়ে? আটাইতকৈ গুৰুত্বপূৰ্ণ কথা, গৌতম গম্ভীৰ হয় মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ আৰু অজিত আগৰকাৰৰ নেতৃত্বত ভাৰতীয় ক্ৰিকেট দলটোৱে প্ৰতিদিনে কিবা নহয় কিবা বিতৰ্কৰ সন্মুখীন হ'বলগীয়া হৈছে। আমি আলোচনা কৰিম সৰফৰাজ খানৰ বিষয়ে, কিন্তু ডাঙৰ প্ৰশ্নটো হ'ল সৰফৰাজ খানক পাহৰি যাওক অলপ সময়ৰ কাৰণে। শ্ৰেয়াছ আয়াৰ যেনেদৰে নোহোৱা হ'বলৈ ধৰিছে, ইয়াক লৈ আপুনি কি ক'ব? যিদৰে ৰোহিত শৰ্মাক বিদায় দিয়া হৈছে, অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আগন্তুক শৃংখলাৰ বাবে তেওঁক অধিনায়ক হিচাপে গঢ়ি তোলা উচিত আছিল, কিন্তু উপযুক্ত বিদায় অবিহনে তেওঁক অধিনায়কৰ পদৰ পৰা আঁতৰাই দিয়া হৈছে আৰু শুভমান গিলক নিযুক্তি দিয়া হয়। অৰ্থাৎ গৌতম গম্ভীৰে কৰবাত নহয় কৰবাত খেলুৱৈসকলৰ বিৰুদ্ধে থকা নিজৰ ব্যক্তিগত ক্ষোভ প্ৰকাশ কৰিছে, তাৰে বদলা লৈ আছে। বিৰাট কোহলীয়েও ৰহস্যজনকভাৱে টেষ্ট ক্ৰিকেট আৰু টি-20 ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল, যদিও তেওঁৰ মাজত এতিয়াও ক্ৰিকেট বহুত বাকী আছিল। তেওঁ শচীন তেণ্ডুলকাৰৰ অভিলেখ ভংগ কৰিব পাৰিলেহেঁতেন। আজি বহু আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ শচীন তেণ্ডুলকাৰৰ অভিলেখৰ কাষ চাপিছে। আমি এই অভিলেখটো ধৰি ৰাখিব পাৰিলোহেঁতেন। এতিয়া শচীন তেণ্ডুলকাৰৰ অভিলেখ ভংগ হোৱাটো সম্ভৱ। গৌতম গম্ভীৰ নামৰ এজন মানুহৰ সৎকাৰিতাৰ বাবেই এই সকলোবোৰ ঘটি আছে নেকি? গৌতম গম্ভীৰ, যাৰ মুখখন দেখিলে এনে লাগে যেন কোনোবাই তেওঁক টোপনিত থাকোঁতে চিকুটি মাৰিছে। তেওঁৰ মুখৰ ভাৱ সদায় খঙাল। কিন্তু আজি আমি সৰফৰাজ খানৰ কথা ক'ম। প্ৰথমে আপোনালোকৰ স্ক্ৰীণত সৰফৰাজ খানৰ অভিলেখৰ কথা ক'ব বিচাৰিছো। যিদৰে তেওঁক দলৰ পৰা বাদ দিয়া হৈছিল আৰু ইণ্ডিয়া এই দলতো স্থান নাপালে। আপুনি ঠিকেই শুনিছে, তেওঁৰ আকৰ্ষণীয় অভিলেখ থকাৰ পিছতো। আপোনালোকৰ স্ক্ৰীণত সৰফৰাজ খানৰ অভিলেখ হ'ল যোৱা 5 বছৰত তেওঁৰ প্ৰথম শ্ৰেণীৰ গড় 110.47, 14টা চেঞ্চুৰী আৰু 2বাৰ ডাবল চেঞ্চুৰী, মুঠ 2541 ৰান। তথাপিও নিৰ্বাচকসকলৰ চকু তেওঁৰ ফালে কিয় যোৱা নাছিল? ৱেষ্ট ইণ্ডিজ ভ্ৰমণৰ পৰা তেওঁক আঁতৰাই ৰখাত অনুৰাগীসকল বিচলিত হৈ পৰিছিল। ইংলেণ্ডৰ বিৰুদ্ধে 3খন টেষ্ট খেলিছিল আৰু 3বাৰ অৰ্ধশতক কৰিছিল। নিউজিলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা শৃংখলাত টিম ইণ্ডিয়াত 0-3 পৰাস্ত হৈছিল, কিন্তু সৰফৰাজে কোনো ভূমিকা নাপালে। ইণ্ডিয়া এই টিমত দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ বাবে প্ৰস্তুতি চলাই থকাৰ সময়তে তেওঁ নেট প্ৰেক্টিচত বহুত কষ্ট কৰি আছিল। কোৱা হৈছিল যে ফিটনেছৰ সমস্যা আছিল, যদিও সৰফৰাজে 17 কিলো ওজন কমাইছিল, অৰ্থাৎ তেওঁৰ ওজন 17 কিলো কমি গৈছিল। এতিয়া সুনীল গাভাস্কাৰৰ আৰু ৰোহিত শৰ্মাই তেওঁৰ বিষয়ে কি কৈছে মই আপোনালোকক ক'ম। আপোনালোকৰ স্ক্ৰীণত সুনীল গাভাস্কাৰৰ বক্তব্য। আনকি সুনীল গাভাস্কাৰৰ দৰে ব্যক্তিয়েও সৰফৰাজ দলৰ পৰা বাদ পৰাত আচৰিত হৈছে। সুনীল গাভাস্কাৰে কয়, তেওঁক কোৱা সকলো কামেই সৰফৰাজে কৰিছিল, তথাপিও তেওঁক নিৰ্বাচিত কৰা হোৱা নাই। এতিয়া ৰোহিত শৰ্মাৰ কথা কওঁ। তেওঁৰ পৰা কেপ্টেইন পদ কাঢ়ি লোৱাৰ ধৰণটো বিতৰ্কৰ বিষয় হৈ পৰিছিল। এই সন্দৰ্ভত ৰোহিত শৰ্মাই কি কৈছে তালৈ মন কৰক। আৰু RCBৰ লগত থকা সময়ত ৰোহিত শৰ্মাই এবাৰ IPLৰ মেচত DRS ল'ম বুলি কৈছিল আৰু তেওঁৰ কথা সঁচা বুলি ওলাই পৰিল। তেওঁৰ ক্ৰিকেট খেলৰ মনটো অতি চোকা। আৰু কৰবাত শুনিছিলো যে ৰোহিত শৰ্মাই এবাৰ কৈছিল যে যদি তেওঁ 4জন মানুহৰ লগত যিকোনো ঠাইলৈ যাব বিচাৰে, তেন্তে তাৰ ভিতৰত এজন হ'ব সৰফৰাজ খান। তথাপিও সৰফৰাজক দলৰ পৰা বাদ দিয়া হ'ল। অজিত আগৰকাৰে এই বিষয়ে কি ক'লে শুনিবলৈ অপেক্ষা কৰক। কিন্তু হয়, বিশিষ্ট খেলুৱৈসকলে প্ৰশ্ন উত্থাপন কৰিছে। এই সাক্ষাৎকাৰত অশ্বিনী কয় যে সৰফৰাজ খানক কিয় দলৰ পৰা আঁতৰোৱা হ'ল মই ভাবি আচৰিত হৈছো। তেওঁ প্ৰশ্ন উত্থাপন কৰিছে যে সৰফৰাজে বহুত ভাল পাৰফৰমেন্স দি আছিল, এনেকুৱা মুহূৰ্তত গৌতম গম্ভীৰ আৰু অজিত আগৰকাৰে তেওঁক দলৰ পৰা আঁতৰোৱাৰ কিয় ইমান প্ৰয়োজন মনত কৰিলে? প্ৰাক্তন টেষ্ট ক্ৰিকেটাৰ আকাশ চোপ্ৰাই কি কয় শুনক। सरफराज खान को और क्या करना होगा भाई टीम में अपनी जगह बनाने के लिए? एंड आई एम आस्किंग दिस क्वेश्चन क्योंकि अभी इंडिया ए की टीम्स का हुआ है चयन और उसमें उनका नाम नहीं है। और थोड़ा सा क्यूरियस केस ऑफ सरफराज खान ऑलरेडी हो चुका है, क्योंकि जब न्यूजीलैंड के सामने श्रृंखला हुई थी घर पे, जो हम 3-0 से आ रहे थे, उसके पहले मैच में इन्होंने 150 बनाए थे। उसके बाद 2 मैचेस में रन नहीं बने, वहां किसी के भी नहीं बने थे। उसके बाद वो बॉर्डर गावस्कर ट्रॉफी की टीम का हिस्सा बनते हैं, वहां पे ध्रुव जुरेल एज अ बैटर खेल जाते हैं, पर सरफराज खान की बात नहीं होती। और फिर जब इंग्लैंड का दौरा होता है तो उनको ड्रॉप कर दिया जाता है, वो टीम का हिस्सा ही नहीं होते। लेकिन इंडिया ए का मैच उनको खिलाया जाता है जिसमें फिर वो 90 बना देते हैं। अब जब रन बना रहे हैं तो रन ही तो बना सकते हैं यार। और अगर आप ये सोच रहे हैं कि इंग्लैंड ऑस्ट्रेलिया साउथ अफ्रीका में वो रन नहीं बनाने वाले हैं, तो फिर इंडिया ए में उनका चयन क्यों किया था? जब इंग्लैंड के दौरे के साथ वो शैडो टूर चल रहा था तो, और जब वहां खिलाया, रन्स बनाए, तो फिर ही हैज टू बी राइट इन द फ्रंट। मतलब वो लाइन में सबसे आगे खड़े होने चाहिए। जब भी आप नेक्स्ट इंडिया ए का एटलीस्ट चयन करते हैं, मुझे तो थोड़ी सी हैरानी हुई है। और आई एम जस्ट होपिंग
कि सेलेक्टर्स, टीम मैनेजमेंट सरफराज से बात कर रही होगी और बता रही होगी कि आपको और क्या करना होगा, क्योंकि एक चर्चा ये भी थी कि थोड़ा सा वजन घटाना होगा, तो वो भी घटा लिया। ही इज लुकिंग फिटर देन एवर। थोड़े से इंजर्ड थे अब, लेकिन खेलना वापस शुरू कर चुके हैं। और फिर भी अगर इंडिया की टीम में नाम नहीं आता है तो थोड़ा सा तो मुझे लगता है दिल में ना वो मलाल रहता है कि यार और क्या करना होगा। तो सरफराज खान, वो कहते हैं सरफराज धोखा नहीं देगा, पर मैं यहाँ कह रहा हूँ सरफराज को धोखा मत दीजिए, आप उनको मौके पूरे दीजिए और उनको साथ में कम्युनिकेट करते चलिए कि उनको और क्या करना होगा टू मेक अ प्लेस इन द इंडियन टेस्ट। ইয়াৰ উপৰিও এজন সুপৰিচিত ক্ৰীড়া সাংবাদিক আয়াছ মেমেনেও কৈছে যে তেওঁ কিয় দলৰ পৰা বাদ দিয়া হল। এই আচৰিত কথা, ৰহস্য হৈ পৰিছে, কিয় ইমান খুব সাৰফাৰাজৰ প্ৰতি তেওঁৰ ক্ৰিকেট কেৰিয়াৰ ধ্বংস কৰা হৈ আছে নেকি? শ্ৰেয়াছ আয়াৰক যিদৰে বাহিৰ কৰা হৈছে, মেবি পাৰ্চনেল খঙৰ বাবে সাৰফাৰাজৰ প্ৰতি কিবা খুব আছে নেকি গৌতম গম্ভীৰ আগৰকাৰৰ? আয়াছ মেমেনে কি কৈছে শুনিব। Now he's not in the squad, the India A squad for the matches against the visiting South African team which is going to come here. I mean, in the list of players who are there, he doesn't find a place even as part of the India A team. Now something is there which is not coming through very clearly. I think Pandey has raised this, Devendra Pandey has raised this issue about there must be some clarity, and I think this is something that Ajit Agarkar owes it to Sarfaraz and the Indian. বিৰোধীয়েও এটা ইস্যু বিচাৰি পাইছে, সেয়া স্পষ্ট। বিৰোধীয়ে এটা ইস্যু বিচাৰি পাইছে, সেয়া স্পষ্ট। ওয়েসিয়ে প্ৰশ্ন উত্থাপন কৰিছে, আপুনি কিয় সাৰফাৰাজ খানক দলৰ পৰা বাদ দিছে? তেওঁৰ দুখ কি? তেওঁ প্ৰশ্ন উত্থাপন কৰিছে। আৰু ৱাৰিছ পাঠানে আৰু এখোজ আগুৱাই গৈ সুধিছে যে তেওঁৰ নাম খানৰ সৈতে জড়িত হোৱাৰ বাবেই এই কাম কৰা হৈছে নেকি? ৱাৰিছ পাঠানে কি কৈছে শুনিব। देखिए 110.47 ओवर द लास्ट 5 साल के अंदर उनका फर्स्ट क्लास क्रिकेट के अंदर एवरेज है, जिसमें 5 50s है और 10 100 उन्होंने बनाए, 2500 के ऊपर उन्होंने रन बनाए। अब क्या ये कम है? तो सिलेक्शन कमेटी का क्राइटेरिया क्या है सिलेक्शन करने के लिए, ये सवाल करते हैं। अब देखिए पहले इनको का ओवरवेट है, अब उन्होंने 17 किलो वजन अपना कम किया, पूरा फिट है, फिर भी एक यंग टैलेंट को टीम में नहीं लेना जिसका प्रदर्शन इतना अच्छा है, ये बहुत सारे सवाल खड़े करता है। अब देश तो सवाल करेगा, हम भी ये सवाल कर रहे हैं कि क्या उसको नाम है उसका सरफराज, सरनेम है उसका खान, क्या ये कोई वजह है जिसकी वजह से उसको टीम में नहीं लिया गया, या और कौन सी वजह? তদুপৰি চাম্বালাৰ পৰা সমাজবাদী পাৰ্টিৰ সাংসদ জিয়াউৰ ৰহমানে এই বিষয়ত সতৰ্কতাৰে মন্তব্য দিছে। তেওঁ উল্লেখ কৰিছে যে দেশৰ ক্ৰীড়া ক্ষেত্ৰত সকলো ধৰ্মৰ লোকে অৱদান আগবঢ়াইছে। তেওঁ আশা প্ৰকাশ কৰিছে যে অন্ততঃ খান উপাধিৰ কাৰণে সাৰফাৰাজক টাৰ্গেট কৰা হোৱা নাছিল। জিয়াউৰ ৰহমান বৰ্ষে কি কৈছে? देखिए किसने क्या ट्वीट किया है मैं उससे कोई मतलब नहीं रखता, लेकिन इतना मैं यही कहूंगा और यही चाहूंगा कि हमारे देश के अंदर जो है जो खेल का मैदान है, कभी ऐसा नहीं रहा कि किसी एक धर्म से ताल्लुक रखने वाले लोगों ने देश का एक शान बढ़ाई हो या देश का गौरव बढ़ाया हो। हर धर्म के जाति के लोगों ने हमेशा से देश के लिए खेले हैं और देश का मान बढ़ाया है। तो इसमें हमारे मुस्लिम समाज के लोगों का भी हमेशा से रोल रहा है और सभी धर्म के लोगों ने इसमें बढ़ चढ़ करके हिस्सा लिया है। लेकिन मैं उम्मीद करता हूं कि ऐसा नहीं होना चाहिए कि कभी किसी व्यक्ति का कि कहां जहां पर परफॉर्मेंस अच्छी हो और सिर्फ धर्म के नाम पर उनको हटाना, ये तो हमारे जाहिर सी बात है कि संवैधानिक अधिकारों का उल्लंघन होगा अगर ऐसा होता है। এই সন্দৰ্ভত কংগ্ৰেছৰ মুখপাত্ৰ সামা মহম্মদে মন্তব্য কৰিছে। প্ৰসংগক্ৰমে সামা মহম্মদ সেইজন কংগ্ৰেছৰ মুখপাত্ৰ যিয়ে এসময়ত ৰোহিত শৰ্মাৰ ওজনৰ ওপৰত মন্তব্য কৰিছিল। অতুল ৱাছেনে এই বিষয়টোক সাম্প্ৰদায়িক কৰি তুলিব নালাগে বুলি কৈছে। সাৰফাৰাজ খানক আঁতৰাব নালাগিছিল বুলি সকলোৱে একমত। অৰ্থাৎ গৌতম গম্ভীৰ সৎকাৰিতাৰ বাবে এই সকলোবোৰ কৰি আছে। ৰোহিত শৰ্মাৰ লগত যি কৰিলে, বিৰাট কোহলীক কৰিলে, মহেন্দ্ৰ সিং ধোনীক লৈ ভিত্তিহীন বক্তব্য দি থাকে, এই কথা সকলোৱে জানে। অতুল ৱাছেনে কি কৈছে শুনিব। Very unfortunate. I think very sad day whenever this communal card is being played in sports in India. I feel wretched in my stomach because I have played cricket. We have never even thought of any other cricketer. What community?
where he comes from, because it is the quality of the player, and she forgets that India has been led by Mohammad Azharuddin for 12 years. আশ্চৰ্যজনক কথাটো হ'ল ভাৰতীয় ক্ৰিকেট দলত স্থান নাপালে, কিন্তু ইণ্ডিয়া এ দলতো স্থান নাপালে। আপুনি চাব পাৰে ইণ্ডিয়া এ দল, আপুনি দেখিছে এইটো ইণ্ডিয়া এ স্কোৱাড। ঋষভ পন্ত অধিনায়ক, ইয়াৰ উপৰিও আয়ুষ মাহাত্ৰে, এন জগদীশন, সাই সুদৰ্শন, দেৱদত্ত পাটিল, ৰজত পাটিদাৰ, হৰ্ষ ডুবে, তনুজ পুটিয়ান, মানৱ সুতাৰ আৰু অংশুল কম্বল। তদুপৰি ইণ্ডিয়া এৰ দ্বিতীয়খন চাৰিদিনীয়া মেচতো আছে ঋষভ পন্ত, কে এল ৰাহুল, ধ্ৰুৱ জুৰেল, সাই সুদৰ্শন, দেৱদত্ত পাটিল, মহম্মদ সিৰাজ আৰু আকাশদ্বীপ সকলো আছে। আপুনি হয়তো ভাবিছে এই বিষয়ত মোৰ মতামত কি, সৰফৰাজ খানে খান হোৱাৰ মূল্য দি আছে নেকি? মোক সুধিলে মই নাভাবো। মই ভাবো মাত্ৰ এজন মানুহৰ জেদ। এই ব্যক্তিজনে নিজৰ জেদাতিতা আৰু ক্ৰোধৰে লাহে লাহে এই দলটোক ধ্বংস কৰিব। বৰ্তমান দলটোৱে ভাল খেলি আছে যদিও যেতিয়া আপুনি ইয়াৰ ভেটিৰ ভিতৰত সমস্যাৰ সৃষ্টি কৰিব তেতিয়া সমস্যাৰ সৃষ্টি হ'ব। বিৰাট কোহলিৰ বিৰুদ্ধে মুকলিকৈ কথা কোৱা ব্যক্তি গৌতম গম্ভীৰ। গৌতম গম্ভীৰ এনে এজন ব্যক্তি যিয়ে আপাত দৃষ্টিতে ৰোহিত শৰ্মাৰ ওপৰত নিজৰ ক্ষোভ উলিয়াইছে, একদম খঙাল খুৰাৰ দৰে। গৌতম গম্ভীৰ সেইজন ব্যক্তি যিজনৰ মহেন্দ্ৰ সিং ধোনীৰ লগত প্ৰব্লেম, অৰ্থাৎ ভাৰতীয় ক্ৰিকেটৰ শ্ৰেষ্ঠ খেলুৱৈ এই তিনিজন খেলুৱৈৰ লগত এই ব্যক্তিজনৰ সমস্যা আছে। গৌতম গম্ভীৰ এজন ডাঙৰ ক্ৰিকেটাৰ হ'ব পাৰিলেহেঁতেন, কিন্তু তেওঁ কেতিয়াও নহল। তেওঁৰ আটাইতকৈ ডাঙৰ বৈশিষ্ট্য হ'ল তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাক্তন সাংসদ আৰু বিজেপিৰ পৰিৱেশ তন্ত্ৰৰ অংশ। এইকাৰণে আজি তেওঁ মুখ্য প্ৰশিক্ষক। ঠিক যেনেকৈ অমিত শ্বাহৰ পুত্ৰ জয় শ্বাহ ICCৰ আটাইতকৈ শক্তিশালী ব্যক্তি। ক্ৰিকেটৰ এই অৱস্থা, মানুহে ক্ৰিকেট খেলিব নাজানে, কিন্তু ভাৰতীয় জনতা পাৰ্টিৰ ঘনিষ্ঠ বুলিয়েই আপোনাৰ এটা বিশিষ্ট স্থান আছে। উদাহৰণস্বৰূপে জ্যোতিৰাদিত্য সিন্ধিয়াৰ পুত্ৰ ৰাজীৱ শুক্লা মধ্যপ্ৰদেশ ক্ৰিকেটৰ নিয়ন্ত্ৰণ বৰ্ডৰ মুৰব্বী। অনুৰাগ ঠাকুৰৰ ভাতৃ ৰাজীৱ শুক্লা কংগ্ৰেছ দলত আছে যদিও ইফালে সিফালে ঘূৰি ফুৰে। গতিকে অৰ্থ স্পষ্ট, যদি আপুনি ৰাজনীতিত থাকে তেন্তে ক্ৰিকেটত আপুনি আটাইতকৈ শক্তিশালী ব্যক্তি। এতিয়া কওকচোন, ৰাজীৱ শুক্লা দৌৰিব নোৱাৰাৰ কথা ভাবিলে কঁপনি উঠে, অদ্ভুত অনুভৱ কৰে যে এই মানুহজনে নিশ্চয় ক্ৰিকেটাৰক পৰামৰ্শ দি আছে। মানুহে নিশ্চয় তেওঁৰ আগত যি হুজুৰি কৰে, ইয়াতকৈ ডাঙৰ ট্ৰেজেডি আৰু কি হ'ব পাৰে? মই আপোনালোকক এটা প্ৰশ্ন সুধিব বিচাৰিছো যে ভাৰতীয় ক্ৰিকেট ইতিহাসত সৰ্বাধিক সফল অধিনায়ক কোন? মহেন্দ্ৰ সিং ধোনী, সৌৰভ গাংগুলী। কিন্তু এই দুজনে ভাৰতীয় ক্ৰিকেট বৰ্ডত স্থান পাইছেনে? আপুনি মহেন্দ্ৰ সিং ধোনীক চেন্নাই ছুপাৰ কিংছতে সীমাবদ্ধ কৰি ৰাখিছে। ভাৰতীয় ক্ৰিকেট বৰ্ডত মহেন্দ্ৰ সিং ধোনীক স্থানৰ যোগ্য বুলি নাভাবেনে? মই নিশ্চিতভাৱে ক'ব পাৰোঁ যে অষ্ট্ৰেলিয়া ভ্ৰমণৰ অন্তত ৰোহিত শৰ্মাই অৱসৰ ল'ব, কিন্তু তাৰ পিছত ৰোহিত শৰ্মাই টিম ইণ্ডিয়াৰ বৰ্ডত স্থান পাবনে? এই সকলোবোৰ ডাঙৰ ডাঙৰ খেলুৱৈ। এদিনীয়া খেলত 3টাকৈ দ্বৈত শতক অৰ্জন কৰা ৰোহিত শৰ্মা, 3টা ডাবল সেঞ্চুৰী, অৰ্থাৎ 3টা ডাবল সেঞ্চুৰী অৰ্থ কি জানেনে? 3টা ডাবল সেঞ্চুৰীৰ অৰ্থ কি জানেনে? ৰোহিত ইমান ডাঙৰ, কিন্তু তাৰ বাবে ঠাই নাই। তেওঁক যি বিদায় দিয়া হৈছে সেয়া অপমানৰ বাহিৰে আন একো নহয়, আৰু ইয়াৰ বাবে এই মানুহজনেই দায়ী। আকৌ এবাৰ আওৰাই কওঁ, মোৰ হাতত কোনো প্ৰমাণ নাই যে সৰফৰাজ খানৰ লগত যিটো হৈছে সেয়া খান হোৱাৰ বাবেই, কিন্তু গৌতম গম্ভীৰ এজন মানুহৰ সৎকাৰিতাৰ বাবে স্থান পোৱা নাই। এই সমগ্ৰ বিষয়টোৰ ওপৰত অজিত আগৰকাৰে কি কৈছে শুনিব। দেৱেন্দ্ৰ পাণ্ডেৰ প্ৰবন্ধত তেওঁৰ বক্তব্যৰ কথা উল্লেখ আছে। বাছনি সমিতিৰ মুৰব্বী অজিত আগৰকাৰে উত্তৰ দিয়ে। তেওঁ কয় যে প্ৰথম টেষ্টত সৰফৰাজে শতক অৰ্জন কৰিছিল আৰু তাৰ পিছত ৰান কৰিব পৰা নাছিল। কেতিয়াবা দল পৰিচালনাই নিজৰ সিদ্ধান্ত নিজে লয়। বৰ্তমান কৰণ নায়েৰে ঘৰুৱা ক্ৰিকেটত বহু ৰান সংগ্ৰহ কৰিছে, কিছুমান টেষ্ট খেলিছে, লগতে কাউন্টি ক্ৰিকেটো খেলিছে। তেওঁ আগবাঢ়ি আহি ক'লে যে কেতিয়াবা সিদ্ধান্ত ল'ব লগা হয়। সৰফৰাজে ৰান সংগ্ৰহ কৰিছিল যদিও তাৰ পিছত কিছুমান মেচত ভাল প্ৰদৰ্শন নকৰিলে। বৰ্তমান কৰণ নায়েৰে টেষ্ট আৰু কাউন্টি ক্ৰিকেট দুয়োটা খেলত বহু ৰান সংগ্ৰহ কৰিছে। ৰোহিত বিৰাটৰ দৰে অভিজ্ঞ খেলুৱৈৰ সৈতে আমাক কিছু অভিজ্ঞতাৰ প্ৰয়োজন। আমি 50জন খেলুৱৈ বাছনি কৰিব নোৱাৰো, কিছুমানক এৰি দিব লাগিব। কিন্তু ফলস্বৰূপে ভাল অভিলেখ থকা সৰফৰাজক বাদ দিয়া হ'ল। তেওঁৰ ওজন কমি আহিছিল আৰু 17 কিলোগ্ৰাম কমিছিল, কিন্তু তাৰ কোনো কাৰণ নাই, আৰু গদি সংবাদ মাধ্যমে ইয়াক হিন্দু মুছলমান ইছ্যু কৰি তোলাত ব্যস্ত। মই নিশ্চিতভাৱে ক'ব পাৰো যে সন্ধিয়ালৈকে আপুনি দেখিব যে ইয়াৰ ফলত কিমান হুলস্থুলৰ সৃষ্টি হয়।